নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ জনাই এক বিগ ব্ৰেকিং আপোনালোকৰ মাজলৈ আগবঢ়াই লৈ আনিছো মই ইমদাদে আৰু এই বিগ ব্ৰেকিংটো হৈছে বা বিশেষ খবৰটো হৈছে এআই যেন যি সময়ত দেশৰ গৌৰৱ তথা বিশ্ববাসীয়ে গৌৰৱ কৰিছে দুগৰাকী বীৰাংগনাৰ কথা আৰু সেই তাৰেই ভিতৰত অন্যতম কুৰেশী আৰু এই কুৰেশী যি দেশৰ গৌৰৱৰ পাত্ৰ হৈছে কুৰেশীৰ বিৰুদ্ধে মন্তব্য দি এজন মন্ত্ৰী এটা বিপদত পৰিছে হবিক জনাই গৈছো বিজেপি মন্ত্ৰীয়ে ৰাজহুৱাকৈ ৰাজনৈতিক সভাত বিস্ফোৰক মন্তব্য দিছিল আৰু বিজেপি মন্ত্ৰীয়ে ৰাজহুৱাকৈ ৰাজনৈতিক সভাত বিস্ফোৰক মন্তব্য অতি হিন্দুত্ববাদী হ'বলৈ গৈ সুফিয়া কুৰেশীক দিছিল সন্ত্ৰাসবাদীৰ ভগ্নী আখ্যা অতি লজ্জাজনক যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে কৰ্ণেল সুফিয়া কুৰেশীক অপমান কৰা বিজেপি মন্ত্ৰী মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অপমানমূলক গোচৰ পঞ্জীয়ন কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ ইতিমধ্যে আপোনালোকে প্ৰায় জ্ঞাত যে মহিলা দুগৰাকী বীৰাংগনাই কেনেধৰণে কষ্ট কৰি ভাৰতক জয়ৰ দিশে আগবঢ়াইছিল মধ্যপ্ৰদেশ চৰকাৰক 4 ঘণ্টাৰ সময় বান্ধি দিয়া হৈছে আদালতৰ পৰা আৰু দেশৰ গৌৰৱ সুফিয়াক লৈ বিস্ফোৰক মন্তব্য কৰিছিল মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰীয়ে এয়া জনাই আছো বিশেষ খবৰ আৰু এই বিশেষ খবৰটো হলে এই বিস্ফোৰক মন্তব্য কৰিছিল মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰী বিজয় শাহে একাকি বিজেপি মন্ত্ৰীয়ে এনে মন্তব্য কৰাৰ পাছত দেশজুৰি তুলপাৰ লাগিছে আৰু দেশবাসীয়ে গৌৰৱ কৰা প্ৰশংসা কৰা সুফিয়া কুৰেশীক লৈ কৰা মন্তব্যক লৈ এতিয়া দেশজুৰি প্ৰতিক্ৰিয়া ইতিমধ্যে দেশজুৰি প্ৰতিক্ৰিয়া হৈছে আৰু প্ৰতিক্ৰিয়াৰ পাছতেই বিজেপি মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ভয় উঠাইছে বুলি জানিব পৰা গৈছে আৰু বিশেষভাৱে জনাও এই দুই বীৰাংগনাই আসলতে অপাৰেশ্যন সিন্দুৰ নামৰ যি অপাৰেশ্যন দিছিল ভাৰতৰ তৰফৰ পৰা আৰু সেই মূল ভূমিকা পালন কৰিছিল দুগৰাকী বীৰাংগনাই তাৰ ভিতৰত অন্যতম আছিল সুফিয়া কুৰেশী আৰু সুফিয়া কুৰেশী এই ইমান সফলতাৰ পাছত ভাৰতবৰ্ষক ইমান গৌৰৱান্বিত কৰাৰ পাছতেই এখন ৰাজনৈতিক সভাত এজন বিজেপিৰ মন্ত্ৰীয়ে আসলতে ইমান অপমানসূচক মন্তব্য বা ইমান অদ্ভুত মন্তব্য কৰাৰ পাছতেই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পুনৰবাৰ কৈছো বীৰাংগনা সুফিয়া কুৰেশীক অপমান কৰি বিপদত বিজেপি মন্ত্ৰীগৰাকী ইতিমধ্যে পৰিছে আৰু দেশজুৰি মন্ত্ৰী বিজয় শাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কংগ্ৰেছে দুগৰাকীকৈ নাৰীৰ নেতৃত্বত যি অপাৰেশ্যন সিন্দুৰ চলিছিল তাৰ বাবে বিশ্বজুৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল এইগৰাকী বিশেষ সুফিয়া কুৰেশী আৰু মোদীয়ে সন্ত্ৰাসবাদীক ৰুধিবলৈ সন্ত্ৰাসবাদীৰ ভগ্নীকেই পাকিস্তানলৈ পঠিয়াইছিল বুলি অপমানসূচক মন্তব্য কৰিছিল কি কৈছিল আকৌ পুনৰবাৰ শুনাইছো তেওঁ ভাষণত কৈছিল যে মোদীয়ে সন্ত্ৰাসবাদীক ৰুধিবলৈ সন্ত্ৰাসবাদীৰ ভগ্নীকেই পাকিস্তানলৈ পঠিয়াইছিল বুলি অপমানসূচক মন্তব্য কৰিছিল বিজেপি মন্ত্ৰীগৰাকীয়ে গ্ৰেপ্তাৰ ভয়ত সুফিয়া কুৰেশী ঘৰ পালেগৈ বিজেপি মন্ত্ৰীগৰাকীৰ যি গ্ৰেপ্তাৰ ভয় আছিল তাৰ পাছতেই সুফিয়া কুৰেশী ঘৰ পাইছিলগৈ বিজেপি মন্ত্ৰী বিধায়ক মন্ত্ৰীগৰাকীয়ে শেষত এতিয়া আবেগৰ বশৱৰ্তী হৈ এনেকৈ কৈছিল বুলি জনাইছে আৰু বিশেষ খবৰটো জনাই আছো দেশৰ গৌৰৱ আমাৰ সকলোৰে গৌৰৱ সুফিয়া কুৰেশী যি ধৰণে আমাক গৌৰৱ কৰিবলৈ ক্ষণ দিলে তাৰ পাছতে এইগৰাকী বীৰাংগনাৰ বিৰুদ্ধে অতি অপমানসূচক মন্তব্য বিজেপি এগৰাকী মন্ত্ৰী আৰু মধ্যপ্ৰদেশৰ এই মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে উচ্চ ন্যায়ালয়ে বিশেষ ব্যৱস্থা ল'ব বুলি জানিব পৰা গৈছে আৰু বহু ঠাইত ইতিমধ্যে কংগ্ৰেছে এজাহাৰ দাখিল কৰিছে আপোনালোকে স্ক্ৰীনত দেখি থকা এইগৰাকী হ'ল আমাৰ গৌৰৱ দেশৰ গৌৰৱ সুফিয়া কুৰেশী আৰু তেওঁ বিশেষ অৰিহণা আছে অপাৰেশ্যন সিন্দুৰৰ আমাৰ এই জয়যাত্ৰাত আসলতে তেওঁ বিশেষ ভূমিকা পালন কৰিছিল দুগৰাকী বীৰাংগনাই বিশেষ ভূমিকা পালন কৰিছিল তাৰ পাছত এনেকুৱা ধৰণৰ অদ্ভুত মন্তব্য কৰাটো অতিকৈ আসলতে গোটেই দেশবাসীৰ বাবে অপমানসূচক মন্তব্য আৰু সকলোৱে সেইবাবে একমুখে ধিক্কাৰ দিছে মন্ত্ৰীগৰাকীক আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে সামাজিক মাধ্যমৰ জৰিয়তে আসলতে তেওঁ এই বিজেপি মন্ত্ৰীগৰাকী ৰাজনৈতিক সভাত কেনেধৰণে কি কৈছিলে মন্তব্য আছে আপোনালোকৰ মাজলৈ এই মন্তব্য আগবঢ়াই দিছো जिन्होंने हमारी बेटियों के सिंदूर उजाड़े थे वही कटे पिटे लोगों को हमने उन्हीं की बहन भेज करके उनकी ऐसी की तैसी करवाई एक बार मोदी जी के लिए जोरदार ताली उन्होंने कब हमारे हिंदुओं को मारा और मोदी जी ने उनकी बहन को उनकी ऐसी की तैसी करने हमारे जहाज से उनके घर अब मोदी जी कब नहीं सकते
इसलिए उनके समाज की बहन को भेजा कि तुमने हमारी बहनों को अगर विधवा किया है तो तुम्हारे समाज की बहन आके तुम्हें नंगा करके छोड़ेगी। देश का सम्मान, मान सम्मान और हमारी बहनों का सुहाग का बदला तुम्हारी जाति की समाज की बहनों को पाकिस्तान भेजकर से अगर कोई ले सकता है। और उन्होंने कहा था, जिन्होंने हमारी बेटियों के सिंदूर उजाड़े थे वही कटे पिटे लोगों को हमने उन्हीं की बहन भेज करके उनकी ऐसी की तैसी करवाई। एक बार मोदी जी के लिए जोरदार ताली हो जाए। उन्होंने कब हमारे हिंदुओं को मारा और मोदी जी ने उनकी बहन को उनकी ऐसी की तैसी करने हमारे जहाज से उनके घर। अब मोदी जी कब नहीं सकते थे, इसलिए उनके समाज की बहन को भेजा कि तुमने हमारी बहनों को अगर विधवा किया है तो तुम्हारे समाज की बहन आके तुम्हें नंगा करके छोड़ेगी। देश का सम्मान, मान सम्मान और हमारी बहनों का सुहाग का बदला तुम्हारी जाति की समाज की बहनों को पाकिस्तान भेजकर से अगर कोई ले सकता है। और उन्होंने कहा था,